নাওবৈচা মেডিকেলৰ লখিমপুৰ মেডিকেলত আপোনালোকে গ'লে আজিকালি একো নাপায় নে আপোনালোকৰ এটা ভালকে চিলনি মাৰিব নোৱাৰে নাওবৈচাত এটা ভাল চিলনি মাৰিব নোৱাৰে মহোদয় সেই মেডিকেলখনৰ পৰিচালনা সমিতিৰ সভাপতিজন আপোনালোকৰ MLA জন আছিলে ইয়াতে বহি আছে পৰিচালনা সমিতিৰ সভাপতিগৰাকী তেওঁ সোধা নাই কেলে কিয় কৰিব পৰা নাই এইটো চৰকাৰৰ দ্বাৰা হয় কেনেকে হয় সভাপতি হয় আপোনালোকে কি কৰিছে অসম চৰকাৰৰ উত্তৰ দিয়ক কেনেকে আপুনি এটা মহাশয় এটা উত্তৰ দিয়ক প্ৰধান বৰুৱা এটা নাম ফলক দেখাওক প্ৰধান বৰুৱাৰ কিবা প্ৰতিশ্ৰুতি আছে নেকি দেখাওক যদি চিঞৰিলে কথা সঁচা হয় আমি আটা পাৰিম প্ৰধান বৰুৱাৰ আজি এটা আপোনালোকে যদি চিঞৰিলে কথা সঁচা হয় আমি আটা পাৰিব পাৰো দেখাওক স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত উন্নয়ন নাই হোৱা বুলি কৈছে আপুনি ইয়াৰ সকলো জনসাধাৰণক প্ৰশ্ন সোধক জনসাধাৰণে ক'ব উন্নয়ন হৈছে নে নাই হোৱা আজি আয়ুষ্মান কাৰ্ডৰ যোগেদি ডিব্ৰুগড়লৈ কেলৈ লৈ যায় ডিব্ৰুগড়লৈ কেলৈ এফআইআৰ কৰে সেইটো কওক ডিব্ৰুগড়লৈ লৈ যোৱা উদাহৰণ এফআইআৰ কিয় দিয়ে আমাৰ বাইদেউৰ কিয় দি দিয়ে লগে লগে বাইদেউ ভাইটিটোৰ এক্সিডেণ্ট হৈছিলে লখিমপুৰ মেডিকেল কলেজত তেওঁক ভাল কৰি আনি ঘৰত আছে আয়ুষ্মান কাৰ্ডৰ পৰা তাৰ ট্ৰিটমেণ্ট হৈছে কেলে কৰিব নোৱাৰে এটা মুখৰ কেৱাৰী ভালকে চিলনি কৰিব নোৱাৰে মেডিকেলত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীলৈ মই ক'ব বিচাৰিছো অন্দা মানে আজি 17 তাৰিখ যোৱা 17 তাৰিখে আমাৰ ভাইটিৰ এক্সিডেণ্ট হৈছিলে কাৰিগাঁৱত তেখেতৰ এক্সিডেণ্ট হোৱাৰ লগে লগে এখন এক্সিডেণ্ট হোৱা গাড়ীখনে তেখেতক এইখন মেডিকেললৈকে লৈ আহিছিলে তেখেতক ধুনীয়াকে চিলাই কৰি দিছে ঘটনাৰ এম্বুলেন্সে গৈছিলে তালে ঘটনা চাই এতিয়া নাই যোৱা এক্সিডেণ্ট হোৱা গাড়ীখনতে আমি লৈ আহিছিলো তাৰপিছত ইয়াত ধুনীয়াকে চিলাই কৰি দিছে ভৰিটো টুকুৰা তিনি টুকুৰা মান হৈ গ'ল এনেকে ঘূৰাই দিব পাৰিছিলে তেতিয়া আমি লগে লগে লখিমপুৰলৈ লৈ গলো লখিমপুৰত ধুনীয়াকে অল ট্ৰিটমেণ্ট আমি লখিমপুৰতে কৰিছো ডিব্ৰুগড়লৈ যাবলগীয়া হোৱা নাই সৰু কথা মঞ্জিল শইকীয়াখিনত ইয়াত কেৱা এটা ফালিছিলে ইয়াত কিন্তু কোনো চিলাব নোৱাৰিলে আমি লখিমপুৰ সিদিনা এখন এক্সিডেণ্ট এইটো কংগ্ৰেছ বিজেপিৰ কথা নকব বাইদেউ এইটো কংগ্ৰেছ বিজেপি নহয় স্বাস্থ্য খণ্ডৰ কংগ্ৰেছ বিজেপি নহয় কংগ্ৰেছৰ ঘৰত কিয় নিখিজে আমি বিজেপি আছৰ হেয়াৰ ক্ষেত্ৰত মেডিকেলৰ ক্ষেত্ৰত হ'ব নোৱাৰে ঠিক আছে আৰু মানুহ আছে 200 বছৰ পাৰ হৈ আমাৰ যি চাহ জনগোষ্ঠী কি দি আছে আগৰ পৰা ব্ৰিটিছৰ ঘৰ এতিয়াও আছে আগৰ ব্ৰিটিছৰ ঘৰ এতিয়াও আছে কংগ্ৰেছে হওক বা বিজেপি আগতে কিবা ঘৰ আই ঘৰবিলাক আছে সেইটোৱে আছে নতুন কি দিব পাৰিছে আমি শুনিছো বাগানত আমি নিজে সাৰ্ভে কৰিছো আমি চাইছো এতিয়াও গোটেই 100% হোৱা নাই তাৰে ভিতৰত 20% 30% মানুহেহে এতিয়া ম্যাদী পাট্টা পাবলৈ আবেদনহে কৰিছে আমি ভাবি আছো যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ক'লে আপোনালোকক ম্যাদী পাট্টা দিয়া হ'ব আমি বগানৰ মানুহ সকলোৱে আনন্দিত যে ম্যাদী পাট্টা পাম কিন্তু যেতিয়া আমি মাজত যেতিয়া আমি চাই পালো ম্যাদী পাট্টা দিয়া নাই ফৰ্ম দিছে সেই ফৰ্মত আকৌ ফিল আপ কৰিব লাগিব আবেদন কৰিলেহে পাব নাই শুনক সেই ফৰ্মত আজি 200 বছৰ হৈ গ'ল শুনক 200 বছৰ হৈ গ'ল ট্ৰাইবেল বেল্ট ব্লক ট্ৰাইবেল বেল্ট ব্লক বিজেপিয়ে 10 বছৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আইন আগুৱাই লৈ গৈছে মই আপোনাক সুধিব বিচাৰিছো বিজেপি মুখপাত্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আইন আৰম্ভ হৈ কেইবছৰ হ'ল তাৰ আগৰ পৰাই চাহ জনগোষ্ঠী আছে ট্ৰাইবেল এণ্ড বল ব্লকৰ আজি আপোনালোকক মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থা আমি বহুত যুগৰ কংগ্ৰেছৰ কংগ্ৰেছৰ পৰা আমি যে কংগ্ৰেছীসকলে আজি 10 বছৰ আমি অলপ আমি শুনি আছিলো 5,000 টকা আজি আমাৰ মূল্য চাহ জনগোষ্ঠী মাত্ৰ 5,000 টকা আছে নে 5 বছৰত আজি বিজেপিয়ে যিবিলাক স্কুল ঘৰ বগানত বনাই দিছে আমি তাত চাওঁ মাষ্টৰ কিমান কোনো সুধিবলৈ যোৱা নাই আমাৰ ল'ৰা ছোৱালী কি শিকি আছে কোনো সুধিব যোৱা নাই কৈ আছিলে স্মাৰ্ট স্কুল আজিলৈকে স্মাৰ্ট কোনটো কয় আপুনি কওক স্মাৰ্ট কোনটো কয় স্মাৰ্ট আগতে একোৱেই নাছিলে আগতে নাছিলে বুলি এতিয়াও থাকিব নালাগে অলপ আগত আমাৰ বিজেপি মুখপাত্ৰ কৈ গ'ল বগানে লাইনে ৰাস্তা মই ৰ'ব বাইদেউ মই এটা প্ৰশ্ন সুধিব বিচাৰিছো আমাৰ বগানৰ লাইনে কোন বগানৰ ৰাস্তা হৈছে এই ৰাস্তাবিলাক আপোনালোকে কি কৰিছে বাগানৰ লাইনে যিটো স্কুল ঘৰ হৈছে বুলি কৈছে তেখেতে কৈছে উন্নয়ন নাই হোৱা আপুনি কি উত্তৰ দিবলৈ বিচাৰিব আমাৰ ডিজু বাগানত আপোনালোকে যদি এতিয়াও যায় আৱাসিক স্কুল ইতিমধ্যে তাত চলি আছে আৰু মহোদয়ে যোনটো কথা কৈছে অসম মালা আঁচনিৰ অধীনত ডিজু চিলনিবাৰী বাগান হাৰমতি বাগান আদিকে গোটেই বাগানকেইখনত আমাৰ ইতিমধ্যে
91 কিলোমিটাৰ চৰকাৰ 10 ৰাস্তা বছৰ হৈ গ'ল, চৰকাৰ 10 বছৰ হৈ গ'ল, এতিয়াও আজি আমি মাত্ৰ ফৰ্ম ফিলাপতে আবদ্ধ আছে, এইটো আমাৰ- ব্যৱস্থাও কৰিব পৰা নাই। আমাৰ আৰু স্কুলটো কংগ্ৰেছৰ মুখপাত্ৰী গৰাকীয়ে মই কংগ্ৰেছকে সুধিব বিচাৰিছো, বিজেপি নহয়। মই নিদো কংগ্ৰেছে কথাটো বজাইছে। কংগ্ৰেছে ইমানেই ৰাজত্ব কৰিলে, মই কংগ্ৰেছকো সুধিব বিচাৰো কি কৰিলে চাহ জনগোষ্ঠীৰ কাৰণে? কংগ্ৰেছে এটাই কাম কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত আদিবাসীসকলৰ যথেষ্ট উন্নয়নৰ যাত্ৰাত দিছে। এটা আৰু উদাহৰণ ৰাজনীতিৰ লাগে। ক্ষেত্ৰত যি ৰাজহুৱাভাৱে জৰাজীৰ্ণ এটা অৱস্থা উদাহৰণ আছিলে, বিচাৰিছো। এই জৰাজীৰ্ণ অৱস্থাটো কিন্তু ৰাজহুৱাভাৱে কংগ্ৰেছৰ এটা উদাহৰণ অধীনত বিচাৰিছো। আহিছে। মই ৰাজহুৱাভাৱে কৈছো, আজি যি যিটোত আৱাসিক আজি স্কুল যি খুলিলে, মানুহ ওলাই আহিছে, আজি আপুনি কংগ্ৰেছৰ এটা ৰাজহুৱা আদিবাসী উদাহৰণ ছাত্ৰ দিয়ক। সন্থাৰ পৰা ধৰিলে সকলো ওলাই আহিছে, কংগ্ৰেছৰ কাৰণে এই এৱাৰনেছটো আহিছে, এটা এই উদাহৰণ। এৱাৰনেছৰ কাৰণে আজি মান মাতিছে। আজি বিজেপিয়ে ফটা ঢোল কোবাই এই ফৰ্ম ফিলাপতে আবদ্ধ আছে। আপুনি ক'লে কংগ্ৰেছৰ দিনত শিক্ষাৰ ক্ষেত্ৰত বহুত উন্নতি হৈছে, কি উন্নতি হৈছে? যথেষ্ট স্কুল ঘৰৰ পৰা ধৰিলে যথেষ্ট উন্নতি হ'ল। চাহ এতিয়া শিক্ষিত সমাজৰ বাহিৰে জনজাতিৰ কাৰণে আজি- আপোনালোকে উন্নয়ন শিক্ষাৰ আজি ক্ষেত্ৰত কংগ্ৰেছৰ উন্নয়ন হৈছে বুলি কৈছে, উন্নয়নৰ কংগ্ৰেছৰ দিনতে উদাহৰণ নাম দিয়ক। সলাই মাত্ৰ আঁচনি উন্নয়ন বুলি কাক দাদা, কয় শুনক। দাদা, উন্নয়ন কংগ্ৰেছৰ কাক দিনতে কয়? দিয়ক। আমাৰ এই মহিলাসকলক সোধক। উদ্যমিতা আঁচনি দিছে, 40,000 উদ্যমিতা আঁচনি দিছে। নিবনুৱা সেই আঁচনি সংস্থাপনৰ কাৰণে একো কৰা নিবনুৱা নাই। সংস্থাপনৰ কাৰণে এই চলিছে। সংস্থাপন নহয় নেকি নিবনুৱা দাদা? সংস্থাপন নহয়। উদ্যমিতা আঁচনিটো সকলোৱে সংস্থাপন একেলগতে নহয় নেকি? নিবনুৱা এইটো সমস্যা নিবনুৱা সমাধান সংস্থাপন কৰিব নহয়। নোৱাৰাৰ এইটো কাৰণে নিবনুৱা সৰু সংস্থাপন সৰু নহয়। উদ্যোগ স্থাপন সংস্থাপনৰ কৰি নাম যাতে উদ্যোগ হ'ব। মহিলাসকল ক্ষুদ্ৰ উদ্যোগ স্বাৱলম্বী হ'ব হ'ব পাৰে তাৰ কাৰণে 1,85,000 অকণমান সংস্থানমুখী নহয় এইটো। ইতিমধ্যে অৰুণোদয় 1,85,000 আঁচনিৰ চাকৰি জৰিয়তে চাকৰি যাতে- নিকা নিযুক্তি এইটো দিছে। কেতিয়া কৰ্মসংস্থানমুখী আঁচনি নহয়। এইটো মাত্ৰ ফটা ঢোল বুজোৱা। আমি মানুহ এলেহুৱাহে কৰিছে, চৰকাৰে এলেহুৱা কৰিছে। কৰ্মসংস্থান আঁচনি নাই, এগৰাকী বাইদেউ আছে, কোনো উদ্যোগ নাই, ক্ষুদ্ৰ উদ্যোগ উন্নয়নৰ নাই। কাৰণে আপোনালোকে কাক বিচাৰে? এই যিখিনি কথা বতৰা চলি আছে, আপোনালোকে কোনফালে আছে? বিজেপি। একেমুখে কৈছে দাদা। এটা কথা চিঞৰিলে যদি সকলো কথা সঁচা হয় কোনো তেতিয়া উদ্যোগৰ চিঞৰিব ব্যৱস্থা হোৱা নাই আজিলৈকে। আমিও পাৰো। কাৰণ উদ্যমিতা আঁচনিৰ কোনো জৰিয়তে সংস্থাপনৰ ব্যৱস্থা হোৱা নাই। সকলোকে একেলগে কৰ্মসংস্থান আঁচনি নহয়। মই প্ৰথমতে কৈছো, সেইকাৰণে এছআই দিনত নেদেখে, সমস্যা সমাধান সূৰ্য নহয়। নহয় দাদা। সৰু কোনো নিবনুৱা উদ্যোগ সমস্যা স্থাপন কৰি সমাধান যাতে নহয়। এছআই দিনত নেদেখাটো সূৰ্য স্বাৱলম্বী নহয়। কৰিব পাৰে। CM অসমৰ ত্ৰিপুৰাৰ 5খন ৰাজ্যৰ জৰিয়তে ভিতৰত হাজাৰ কৈছে। হাজাৰ মহিলাক সংস্থাপিত অসমৰ কৰিব পাৰে। 5খন ৰাজ্যৰ তাৰ কাৰণে এছআই দিনত চেষ্টা কৰিছে। নেদেখাটো সূৰ্য অৰুণোদয়ৰ নহয়। জৰিয়তে যাতে সকলোৱে আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা আমি প্ৰশ্ন মহিলাসকলে তুলিছো। যাতে আজি একাউণ্ট অসমখন খুলিব 24 পাৰে, নম্বৰত কিয়? নিজৰ সাঁচতীয়া আমি আজি টকাসমূহ প্ৰশ্ন যাতে জমা তুলিছো। কৰিব পাৰে, অসমখন 24 নম্বৰত কিয়? একাউণ্টসমূহ চলাই থাকিব অসম পাৰে। 5খন তাৰ ৰাজ্যৰ কাৰণে ভিতৰত থাকিম বুলি ব্যৱস্থা কৈছিলে। কংগ্ৰেছ চৰকাৰে কি অসমখন কৰিলে? 24 আজি নম্বৰত 5 কিয়? বছৰে আপোনালোকৰ কংগ্ৰেছৰ অসম প্ৰধান 24 নম্বৰত কৈ কিয়? আমি দেখা দাদা, আজি নাপালো। নিউজ চাইছে? পাঁচখন ৰাজ্যৰ ভিতৰত দাদা, অসমখন বুলি কয়। অসম যোৱা 10 বছৰ আগত ভাৰতৰ ভিতৰত 6% গ্ৰোথত আছে, আজি 54% বিধায়কগৰাকী ইয়াত নিউজ চাব দাদা। বাইদেউ কিবা এটা ক'ব খুজিছে। অলপ বাতৰি চাব। কংগ্ৰেছৰ মানুহ 900 কোটি টকা আকৌ ধাৰ ল'ব, কি হ'ব? তেওঁ সুধিছো আকৌ মই 900 কোটি টকা ধাৰ। আপোনাৰ বাইদেউৰ প্ৰশ্নটো শুনি লওক। মই উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা পাই তাতকৈ আগৰ পৰা লকডাউনৰ পিছৰ পৰা মোৰ যিটো অৱস্থা হৈছিল চলিবলৈ, মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছো। মই নিজে ঘৰত ধূপ বনাই ঘৰে 900 কোটি টকা ধাৰ লৈ দিছে। আপুনি জানে জানো মই নিজে ঘৰত ধূপ বনাই বিক্ৰী কৰো। আপুনি জানেনে? আপোনালোকে এইবাৰ ৰঙা নদীত কি বিচাৰিছে? কিবা পৰিৱৰ্তন বিচাৰিছে নে আজি আন কিবা আশা আছে? বিজেপিৰ মুখপাত্ৰজনে যিখিনি কথা কৈ আছে, এইখিনি প্ৰচাৰমুখী উন্নয়ন। মই যিখন পঞ্চায়তৰ পৰা বিলংছ কৰো, তাত এখন বাগান আছে আৰু তেখেতে কৈছে বাগানত ৰাস্তা হৈছে। মোৰ বাগানখনত এটা ৰাস্তা দেখাই দিয়ক, 100 মিটাৰ এটা ৰাস্তা দেখাই দিয়ক, যিটো ৰাস্তা বিজেপি চৰকাৰ দিনত হৈছে। মহোদয়, এক লাইনৰ নম্বৰ। লাইনৰ দুই নম্বৰ সন্মুখেদি কথা যোৱা, হ'ল, তেখেতৰ লাইনৰ প্ৰশ্নকেইটা লৈ লওক। সন্মুখেদি যোৱা নহয়, ৰাস্তাবোৰ নহয়, দেখা নাই নহয়। নেকি? খোৱাপানীৰ তেখেতৰ প্ৰশ্নকেইটা লৈ লওক, তাৰ পাছত খোৱাপানীৰ নামত কেন্দ্ৰীয় চৰকাৰে জেজেম আঁচনিত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিলে। আজি মই যিটো পঞ্চায়তৰ পৰা বিলংছ কৰিছো, তাত নল আছে কিন্তু জল নাই। 3 নম্বৰ আপুনি কথা, দেখা নাই নেকি? 3 নম্বৰ কথা, এইটো প্ৰেক্টিকেল কথা, এইটো জনসাধাৰণে ইয়াৰ উত্তৰ দিব আগন্তুক 26ৰ নিৰ্বাচনত। তৃতীয় কথা হ'ল, যিটো RC আমাৰ যিটো ৰুৰেল কানেক্টিভিটি, মই যিটো পঞ্চায়তৰ পৰা বিলংছ কৰো, তাত পকা ৰাস্তা মাত্ৰ 1 কিলোমিটাৰ আছে। তাত পপুলেশ্যন আছে 12,396। তাত পকী ৰাস্তা আছে মাত্ৰ 1 কিলোমিটাৰ। তৃতীয় কথা হ'ল, যিটো মিছা কৈছে নেকি? দাদা, মিছা কৈছে নেকি? এইটো প্ৰেক্টিকেল কথা। মই আপোনাক তথ্য সহকাৰে দিম, কাৰণ মই সেইটো পঞ্চায়তৰ প্ৰতিনিধি, যিহেতু মই আপোনাক তথ্য সহকাৰে দিম। পৰা যোৱা ৰাস্তাটো পকী ৰাস্তা, আপোনাক তথ্য সহকাৰে দিম। যোৱা ৰাস্তাটো পকী হ'ল। ভৰলুৱা আমাৰ হিঙৰা গাঁও পঞ্চায়তৰ যিটো মাথাউৰি, দাদা, মই 7টা ৰাস্তা কথা ক'লো। মাথাউৰিৰ ওপৰত মহোদয়, 7টা ৰাস্তা ক'লো। মাথাউৰিৰ কথা কৈ বিজেপিয়ে ভোট লোৱাৰ চেষ্টা কৰিছে। সেই মাথাউৰিটো আজি পৰ্যন্ত জিঅ' বেগেদি বনোৱা হৈ আছে। সেইটো জিঅ' বেগেদি বনোৱা হৈ আছে। ক'বলৈ দিয়ক, বনি আছে, আপুনি দেখা নাই নেকি? সিঙোৱা জিপি বুলি নহয়, আমাৰ ৰঙানদী সমষ্টি, নৱগঠিত ৰঙানদী সমষ্টিত কিমান কিলোমিটাৰ
পকী ৰাস্তা হৈছে আমি মুখপাত্ৰ মহোদয়ক আমি জানিব বিচাৰিছো। সম্পূৰ্ণ ৰঙানদীৰ 91 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে পকীকৰণৰ কাৰণে উন্নয়নৰ কাৰণে কৈছে। কথা এটা মই কৈ আছো, আপোনালোকে শুনি লওক যে আপোনালোকে ৭৫ বছৰে কংগ্ৰেছে কি কৰিছে বুলি সুধিছে, কিন্তু আজি এই স্কুলঘৰ, এই ফিল্ড, এই ৰাস্তা এই ৭৫ বছৰ আগত কোনে বনাইছিলে? আপোনালোকে তেল আপোনালোকে বনোৱা এখন উৱলি যোৱা এইটো চাওক বিজ্ঞানাগাৰ, নহয়। আপোনাৰ ৫ টকা বিজ্ঞানাগাৰ নহয়, নহয়, আপোনালোকে শুনক, আমাক ক'ব দিয়ক না, আমাক আৰে ক'ব দিয়ক। আপুনি ৰঙানদীৰ কথা যে কৈ আছে, নাও পইচাত এমএলএ আপোনালোকৰ আছিলে, আমাৰ আমাক আছিলে। ক'বলৈ দিয়ক যে অদৃশ্য এমএলএ জন আপোনালোকৰ আছিলে, বিজেপি নাছিলে। নহয়, নহয়, অদৃশ্য এমএলএ জন অদৃশ্য এমএলএ আমাৰ আপুনি দেখা পাইছে নেকি দাদা? দাদা এমএলএ জন আপুনি দেখা পাইছে নেকি? আৰু ৰঙানদী যোৱা 3 বছৰ এমএলএ জনক আপুনি দেখা পাইছিলে নেকি? নহ'লে বাইদেৱে কৈছে পুৰুষসকলে কি উন্নয়ন কাৰণে হৈছে। উন্নয়ন নাই হোৱা বুলি কৈছে, এইটো এটা বিচাৰ্যকৰ বিষয় বুলি ভাবো। কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে আপুনি বুজাই দিব নেকি? মই এটা উদাহৰণ দিলো, যোনটো বিজেপি মুখপাত্ৰজনৰ যোনটো নামঘৰত তেখেতে প্ৰতিনিধি কৰে, সেই নামঘৰৰ ফ্ৰণ্টৰ ৰাস্তাটোৱে হোৱা নাই। সেই ৰাস্তাটোৰ কথাই কৈ আছো মই বৰ্তমান, বেলেগতো মই ৰাস্তালৈ যোৱাই নাই। আৰু তেখেতৰ ঘৰলৈ যোনটো মেডিকেলৰ কাষেদি ৰাস্তাইদি যায়, বাৰিষা হলে সেই ৰাস্তাটোদি পানী বাগৰি থাকে, তেখেতৰ ঘৰৰ আগেদি যোৱা ৰাস্তাটো, আৰু সেই আপোনাৰ মেডিকেলখনৰ চোতালেদি পানী বাগৰি যায়। এবাৰ এমএলএ জিকিব দিয়ক, আমি সকলোক ঠিক ঠাক কৰি দিম। এমএলএ জিকিবলৈ দিয়ক। আপোনাৰ কাম চব ঠিক ঠাক কৰি দিম। এটা কথা কৈছো, আপোনালোকৰ আগৰ এমএলএ কাম নাই, বাদ দিয়ক আৰু। আপুনি উন্নয়নৰ কথা কৈ আছে, উন্নয়নৰ কথাটো ক'ব দিছো। এতিয়া আপোনাক মই উত্তৰটো দি লৈছো। আপুনি যোনটো ৰাস্তাৰ কথা কৈছে, সেইটো ৰাস্তা ইতিমধ্যে পুনৰ নিৰ্মাণৰ কাৰণে টেণ্ডাৰ হৈ কাম আৰম্ভ হৈছে। চাইডখিনি কাম আপুনি দেখিছে চাগে, সদায় চাই, আপুনি সদায় চাই। কথাবিলাক আপুনি মহাশয়, কথাবিলাক নহলাব। আপুনি অলপ আগত ক'লে সেই ৰাস্তাটো সম্পূৰ্ণ হ'ল বুলি ক'লে, যে আপুনি চিলনীবাৰী ৰাস্তালৈকে আপুনি কামটো সম্পূৰ্ণ হ'ল বুলি ক'লে। মই দুটা অৰ্থত কথাবিলাক নক'ব, মই কি এটাই ক'লো? ক'ব, এটাই সেইটো ক'ব অৰ্থ। পকীকৰণ আছে বুলি কৈছো, আপুনি পকী কাম ৰাস্তা হ'ল আছে বুলি কৈছো। ৰেকৰ্ড হৈ আছে, হা, সেইটো প্ৰগ্ৰেম ৰেকৰ্ড হৈ আছে। ৰেকৰ্ড হৈ আছে। আপুনি মই চাব, সেইটোৱে ক'লো, আপোনাৰ সেইটো ৰাস্তা কথা পকী ৰাস্তা, দুটা ৰাস্তা ৱৰ্ডৰ বেয়া কথা হৈছে, নক'ব। পুনৰ নিৰ্মাণৰ আৰু কাৰণে এটা কথা ক'লো, পুনৰ নিৰ্মাণ। এমএলএ কথাটো ক'লো, পুনৰ নিৰ্মাণ। কথাটো শুনি লওক, পুনৰ নিৰ্মাণ। বিচাৰিছো এমএলএ বিচৰা নাই, ভৱিষ্যত বিচৰা নাই, আমি এজন সেৱক বিচাৰিছো। আমিও সেৱক যিজন দিবলৈ সেৱক, বিচাৰিছো। সেৱকে ঘৰে ঘৰে গৈ প্ৰত্যেকটো আমাৰ সমস্যা আমিও এজন সেৱককে সমাধান কৰিব পাৰে, আপোনালোকক দিবলৈ তেনেকুৱা এজন আমি বিচাৰিছো। এমএলএ বিচাৰিছো, এজন যুৱ প্ৰজন্মৰ এমএলএ বিচাৰিছো। আমিও যুৱ প্ৰজন্মৰ এমএলএ ঠিক আছে। সেৱক হিচাপে আপোনালোকক দিবলৈ ৰৈ আছো। অসমৰ সৰ্বসাধাৰণ ৰাইজে চব পাহৰি গৈছে। এইবিলাক ৰাজনেতাসকলৰ গ্ৰিমিক। ভূপেন বৰা ডাঙৰীয়া এই কথাখিনি বিপদত পেলাব নে নেপেলায়? Obviously, নাই, ভূপেন বৰা বিজেপিলৈ অহাটো কাৰণে তেওঁ বেয়া হৈ গ'ল, কিন্তু জয়ন্তখন কংগ্ৰেছলৈ যোৱাৰ কাৰণে তেওঁ আইনষ্টাইন গ'ল। হৈছে আপুনি গম আজিকালি। পায় নি গ'ল বুলি? আপুনি আগতে আইনষ্টাইন খবৰ হৈ পায় দেখোন। আমিতো গহা না, আমি নহয়, এইবিলাক কথা কোৱা নাই। তেখেতে কৈছে, ভুল তথ্য তেওঁ নিদিব, ভুল তথ্য নিদিব। তেওঁ মই সৰ্বসাধাৰণ ৰাইজৰ 9 কথা তাৰিখে কৈছো। জইন কৰিব বুলি নিউজে বাতৰি প্ৰকাশ কৰিছে। আপুনি কিমান আগতীয়াকে গম পায়? 9 তাৰিখে জইন কৰিব বুলি নিউজে প্ৰকাশ কৰিছে, আমি কৰা নাই। যোগদান হৈছে বুলি 9 তাৰিখে কংগ্ৰেছত জইন কৰিব বুলি ডাঙৰীয়াৰ এই কথাটো অধিকাৰ নাই, যিহেতু এতিয়ালৈকে আপুনি নিউজে স্পষ্টীকৰণ দিছে। মই কোনো দললৈ এতিয়ালৈকে 9 তাৰিখে জইন কৰিব বুলি নিউজে কৈছে। তেখেতে কিয় এই কথা স্পষ্ট আমি এলান কৰিছে বুলি ক'ব পাৰিম? নিউজৰ কথা লৈ কৰিছো। জয়ন্ত ডাঙৰীয়াই স্পষ্টকে নিউজত বাইট দিছে, তেখেত কংগ্ৰেছত যোগদান কৰা নাই। কোন দলত যোগদান কৰিব তেখেতে 9 তাৰিখে কৰিব বুলি কৈছে ডাঙৰীয়া। জনসাধাৰণৰ লগত মই 9 আলোচনা তাৰিখে কৰি কৰিব বুলি কৈছো। যোগদান কৰিব। 9 তাৰিখে কৰিব বুলি কৈছো। আমি একচুৱেলি আচল কথাটো মই ক'বই নাপালো। খেতিত কি হৈ আছে? আমাৰ একচুৱেলি গোটেই অঞ্চলটো, আমাৰ অসমখন কৃষি প্ৰধান দেশ। ৰাস্তা বনোৱাটো এইটো হ'ব গভৰ্ণমেণ্টৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ, এইটো এটা 75 প্ৰক্ৰিয়া বছৰ চলি আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট নাছিলে নেকি দাদা? আমিতো নাছিলে কৈছো, আমি নেকি? বাহিৰতো পঢ়িছো, ৰাস্তাইদি গৈছো। আৰু দ্বিতীয় কথা, আমি কাকো দোষাৰোপ নকৰো। আপোনালোকৰ দলটো মহোদয়, আপোনালোকৰ দলটো কা আন্দোলনৰ গইনালৈ যোৱা 75 বছৰে কৰা অন্যায় অবিচাৰৰ প্ৰতিবাদত জন্ম হোৱা দল, আজি সেইটো দলৰ বুকুচাত উঠি ৰাজনৈতিক আমাৰ নদীপাৰ আদৰ্শ হ'বলৈ বেলেগ, ওলাইছে। আমাৰ আদৰ্শ বেলেগ। হা? আমাৰ কেনেকে আদৰ্শ আদৰ্শ বেলেগ হ'ল? আপোনালোকৰ কোন আদৰ্শ থাকিলে? অত্যাচাৰ দেখা পাই আমি কংগ্ৰেছৰ লগত সহ অৱস্থান কৰিছো। আমাৰ উপায় নাই। হা? উপায় নাই, ঠিক আছে। মানে গাড়ী লাগে, ৰাইজৰ গাড়ী লাগে। দিব লাগিব। অকল গাড়ী লোৱাৰ আঘাত কৰিছে। মই সকলোৰে ওচৰলৈ যাব লাগিব। এক আজি মিনিট। গাড়ী লোৱাৰ আঘাত কৰিছে। গাড়ী ল'ব আগত নাই। আমাৰ যদি গাড়ী আৰু ল'ব, আপোনালোকে শুনক, জুবিনৰ আমাৰ নাম লৈ যদি বৈতৰণি পাৰ হোৱাৰ যি প্ৰচেষ্টা চলাইছে, আমাৰ যদি কোনোবা অসমৰ নেতাই- জনগণে দেখি আছে। অসমৰ জনগণে দেখি আছে। আপুনি কথাটো শুনক। সৰ্বসাধাৰণ আমাৰ ৰাইজে দেখি আছে। যদি গাড়ী ল'ব, গাড়ী লোৱাৰ ডাঙৰীয়াই কংগ্ৰেছৰ দল বাগৰি বুকুচাত দেখিছে। উঠি আপোনালোকে আমাৰ দল বাগৰ দেখিছে। আমাৰ দল বাগৰ দেখিছে নেকি? চুৰি মৰা চিষ্টেমটো দেখিছিলে? আপোনালোকে একেলগে থাকি অখিল গগৈক আজি চুৰি মাৰি মানুহটোক কালি চাগে ভিতৰুৱা কথা নকওঁ, আপোনালোকে আমি জানো ভিতৰুৱা কথা। আপুনি জানে কি কৰে?
এই কথাখিনি যদি গতিকে উত্থাপন কৰো আপোনালোকে চাওক, এটা ডাঙৰ বম ব্লাষ্ট হ'ব। গাদী লবৰ আশাত কোনে? আপোনালোকে নকৰিব মহোদয়। কোনে? কাৰ আন্দোলনৰ গঢ়লৈ দল অখিল গঠন গগৈ কৰিলে এইটো আপুনি ৰঙা নদীৰ সমস্যাৰ কথা ক'ব। বৰ্তমান সুস্থিৰ অৱস্থালৈ এইখন চৰকাৰে আনিছে। গতিকে মই বিষয়বস্তুৰ ওপৰত কথা কৈছো, মই বিষয়বস্তুৰ ওপৰত সেই পৰিৱেশটো অসমলৈ ঘূৰাই আনিলে কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰৰ দিনত সেইটো অসমলৈ সেই তেনেকুৱা সুস্থিৰ পৰিৱেশ ঘূৰি আহিলে। আপুনি সেইটো একেবাৰে ভুল কথা আপুনি উত্থাপন কৰিব। তেনেকুৱা ভুল কথা উত্থাপন নকৰিব। মই দ্বিতীয়তে ভাৰতীয় জনতা পাৰ্টীৰ অসমলৈ অহা এইখন চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰিছে। আজি ছাত্ৰ ছাত্ৰীসকলে মেধাৱী লগাই চাকৰি সৰ্বোচ্চ ক্ষমতা সৰ্বোচ্চ হিতাধিকাৰী চৰকাৰখনে যি ঘৃণাৰ ৰাজনীতি আমাৰ মাজত বিয়পাইছে, যি মুছলমানৰ ভোট নালাগে বুলি কৈ ৰাজ্য সভাত AIUDF-ৰ যি সাম্প্ৰদায়িক দলৰ অচিনাকি মানুহৰ বিধায়কৰ স্বাক্ষৰ লৈ ৰাজ্যসভালৈ সাংসদ পঠাবলগীয়া হৈছে। যিখন চৰকাৰে নিচামুক্ত অসম কৰিম বুলি অসমৰ গাঁৱে ভূঞে মদৰ দোকান খুলিছে, সেইখন চৰকাৰৰ মানুহে যদি নিচামুক্ত অসমৰ কথা কয়, আমি কোনটো কথাৰে মানি ল'ম? ইমান পৰ নীৰৱে থাকিলো, কিন্তু এষাৰ কবলৈ মন গৈছে। আচলতে এখন চৰকাৰ আমি কেলে পাতো? আমাৰ উন্নয়ন কৰিবলৈ পাতো। সেইখন চৰকাৰ যিয়ে নহওক তেওঁ এইটো কৰ্তব্য। আজি মই কৰিলো, আমুক কৰিলো, এইবোৰ আচলতে ক'ব নালাগে। আমি তেওঁক আমাৰ প্ৰতিনিধি পাতিছো, আমাৰ অঞ্চল উন্নতি কৰিবই লাগিব। আজি এজন শিক্ষক, ৰিটায়াৰ্ড শিক্ষকে কৈছে মোৰ ঘৰৰ ৰাস্তাটো বেয়া, সেইজনে কৈছে নহয়। কাৰ কথা বিশ্বাস কৰিব আপুনি কওকচোন এতিয়া? আৰু কোনোবাজনে কৈছে মোৰ ঘৰৰ পদূলি ৰাস্তাটো বেয়া, আমাৰ এই গগৈ হেৰিয়ে কৈছিলে। এতিয়া তেখেতৰ নিজে ঘৰৰ পদূলি ৰাস্তাটো বেয়া বুলি কোৱাৰ পিছত তেওঁ ভাল বুলি কয়। আপুনি আজি এখন পতাৰ অৰ্থ কি লাভ আছে কওকচোন আপুনি? মই গতিকে এটা কথাই মই কওঁ, আমাক এনে এজন জনপ্ৰতিনিধি লাগে। মই কিন্তু এজন ৰিটায়াৰ্ড শিক্ষকে, মই কোনো দলত এতিয়ালৈকে যিজন জনপ্ৰতিনিধি সৎ, ধনৰ বলত মানুহ নিকিনে, এনেকুৱা এজন ব্যক্তি লাগে। একমত আপোনাৰ সৎ, কোনো যাক যি দিয়ে তেনে মানে নিজ ইচ্ছামতে ভাল আৰু কম সৎ হ'ব লাগে। ধনৰ বলত মানুহ যুৱকসকলক নষ্ট কৰিব নালাগে, ড্ৰাগছ মদ খুৱাই তেখেতসকলক বেয়া কামত লিপ্ত কৰিব নালাগে বুলি মই শিক্ষক হিচাপে ভাবো। আৰু দ্বিতীয়তে মই আৰু এটা কওঁ, উন্নতি নাই হোৱা বুলি নকব। কংগ্ৰেছৰ দিনতো কি নাই হোৱা? ৰাস্তা ঘাটবোৰ তেওঁলোকে বনাইছে, বেয়া হবই। আপুনি বনাই থোৱা ঘৰটো কি বছৰ বছৰ থাকিব নেকি? ৰিপেয়াৰ কৰিবই লাগিব। এতিয়া গুৱাহাটীত আমাৰ মাজত কাজিয়া হয়, আপোনালোকৰ আমাৰ ভাই ককাই, এইবোৰ কাজিয়া সৃষ্টি নকৰিব। আৰু মহিলাসকলে কৈছে, মই পাইছো কাৰণে তেওঁ দলটো ভাল পায়, কিন্তু ব্যক্তিগত এজনেহে পাইছে। কথাটো হ'ল যে উন্নয়ন হ'বই লাগিব। উন্নয়ন লাগিব কাৰণে আমি চৰকাৰখনক ভোট দিছো, উন্নয়ন লাগিব কাৰণে আমি চৰকাৰখন বিজেপি কংগ্ৰেছক প্ৰত্যাহ্বান আঁতৰাই বিজেপিক আনিছো। কিন্তু এইটো নহয় যে উন্নয়নৰ ৰাস্তা ঘাট বনাই দিব, জাতিটোকৈ ক'ৰবাত বিক্ৰী কৰি দিব, এই কথাষাৰ কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰো। সেই কথাষাৰ খুব স্পষ্ট। প্ৰথম কথা হ'ল, এতিয়া তেখেতসকলে শুনিব, তেখেতসকলে এডভান্টেজ আছাম পাতিলে। এডভান্টেজ আছাম পাতি বিজেপি চৰকাৰখনে আমাক প্ৰশ্ন উত্তৰ দিয়ক। এডভান্টেজ আছাম পাতি কেইটা তেখেতে উদ্যোগ আনিলে আৰু সেই উদ্যোগবিলাকত কিমান প্ৰতিষ্ঠা দিয়া হ'ল? যেতিয়া আমি এই উত্তৰটো দিওঁ, তেনেকৈ ছেমি কণ্ডাক্টৰ কথা কয়। কিন্তু তেখেতসকলক মই এইটো কথাও কৈ দিওঁ যে এই কথাটো লগতে মই কৈ দিওঁ, কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ মজলীয়া মন্ত্ৰালয় বিভাগৰ পৰা 2,10,982টা ক্ষুদ্ৰ উদ্যোগ বন্ধ কৰি গ'ল। সেই কথা কিন্তু তেওঁলোকে বিজেপি চৰকাৰে কেতিয়াও নকয়। আৰু এটা কথা আছে, আৰু কৃষকৰ কথা কৈ আছে তেখেতসকলে, কৃষকৰ কথা ক'ব দিয়ক। কৃষকৰ কথা কৈ আছে, প্ৰধানমন্ত্ৰী দুটা অভিলাষী আঁচনি আছিলে, হাৰ খেত কো পানী আৰু কৃষি ফচল যোজনা, এই দুটা আঁচনি আছিলে। দুটা আঁচনি 450 কোটি টকা কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈ দিছিলে, আৰু 1647টা পাম্পছেট আৰু সৌৰ চালিকা বিদ্যুৎ চালিকা নিৰ্মাণ কৰিব দিছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা, 90% কাম নহলে অশোক সিংখাল এণ্ড কোম্পানীয়ে তেখেতৰ ধনসমূহ আত্মঘাত কৰিলে। বিশ্ববিদ্যালয়ৰ কথা ওলাইছে, এটা জনজাতিকৰণৰ প্ৰসংগ ওলাইছে। এতিয়া আপোনাক মই কওঁ, আপোনাৰ প্ৰশ্নৰ উত্তৰটো প্ৰথম দি লৈছো। আপুনি যে কৈছিলে যে এজন MLA কে তোষামোদ কৰি চবেই কালি এটা নিউজ চেনেলত তেওঁ একো কিন্তু কাম সেইকেইটাত নকৰিলে। মহোদয়, আমাৰ দলংখন দেখিছে, কেতিয়া এখন
কেতিয়া উত্থাপন হৈছিলে কেতিয়া এইজন বিধায়কে কৰিছিলে নেকি দক্ষ বিধায়ক বুলি কয় জহিঙৰ কাম কিয় কৰিব নোৱাৰিলে ৰ'ব আপুনি শুনক আপুনি ক'ব এতিয়া নকাৰী ব্ৰিজ হৈছে এইখন মানুহ হ'ব এটা ৰাইজে নাজানে আপোনালোকে এইফালে ইমান ঢাক ঢোল বজাই হাজাৰ হাজাৰ মানুহ লৈ থাকে পথাৰত যে মানুহখিনি কম টকা আছে আপোনালোকে আজিলৈকে ক্ষতিপূৰণ অহা নাই আপোনালোকে আপুনি কওক উত্তৰ ক্ষতিপূৰণ পালে নাপালে ক্ষতিপূৰণ পালে নাপালে এইটো কথা কৈ দিয়ক তেওঁলোকৰ ৰিপৰ্টৰ ওপৰতে ব্যৱস্থা কৰিব নহয় 32 ঘৰ মানুহৰ ক্ষতিগ্ৰস্ত হৈছে 32 ঘৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত মেমৰেণ্ডাম পৰিছে গম পাব 32 ঘৰ মানুহৰ মেমৰেণ্ডাম পৰিছে আৰু কৃষকসকলৰ সমস্যা সমাধান উত্তৰ দিয়ক সমস্যা এতিয়া ৰঙা নদীৰ যিখিনি সমস্যা সেইখিনি সমস্যা সমাধান হ'ব লাগে আমি কি কৈ আছো আমি ৰঙা নদীৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে যিখিনি ব্যৱস্থাপনা হাতত ল'ব লাগে আমি সকলো ব্যৱস্থাপনা হাতত লৈছো দেখা পাইছো যে আজি আপোনালোকে এটা উত্তৰ দিব লাগে আকৌ কৈছো জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় কেতিয়া দিব যিবিলাক ভেকু ভাওনা SIT গঠন হ'ল ফ্ৰম ডে ওৱান স্পেচিয়েল জুবিন দা জুন দিনাখনিৰ পৰা জুবিনদাৰ কাণত বুলি কৈছে সাধাৰণ জনতাই নস্যাৎ কৰিছে ক্ষমতা সৰ্বোচ্চ ৰাজনীতি আমাৰ অসমৰ সাধাৰণ জনতাই এইবাৰ নস্যাৎ কৰিছে লাজ পাব লাগে আমি লক্ষ্য কৰি আছো যে আপোনালোকৰ প্ৰত্যেকৰ ৰাজনৈতিক দলৰ মানুহসকলে যিসকল নেতা আছে এতিয়া তেওঁলোকে নিজৰ নিজৰ পক্ষত কথাখিনি কৈ আছে কিন্তু আমি সাধাৰণ জনতা কৈ আছো আমাৰ বিবেক বিবেচনা আছে আমি অশিক্ষিত নহয় আমি লক্ষ্য কৰি আছো আমি সূক্ষ্ম দৃষ্টিয়ে সকলো লক্ষ্য কৰিছো এবাৰ আশা কৰিছো সকলো ৰাইজে বিবেক ভোট দিব ৰাইজ এবাৰ কাৰ পক্ষত থাকিব ৰাইজ এবাৰ কাৰ পক্ষত থাকিব এটা শব্দ ৰাইজ এবাৰ কাৰ পক্ষত থাকিব কিয় থাকিব চৰকাৰ বিজেপিৰ এটা শব্দত ৰাইজ এবাৰ কাৰ পক্ষত থাকিব ৰাইজ এবাৰ কংগ্ৰেছৰ লগত আমি এটা প্ৰশ্ন কৰিব বিচাৰিছো আমি বিজেপিৰ মুখপাত্ৰক এটা প্ৰশ্ন কৰিব বিচাৰিছো ৰাইজ অকমান বিজেপিৰ মুখপাত্ৰক আমি এটা প্ৰশ্ন কৰিব বিচাৰিছো ৰাইজ থাকিব জুবিনৰ ন্যায় লগত ৰাইজ থাকিব জুবিনৰ ন্যায় লগত ৰাইজ থাকিব সৰ্বসাধাৰণ ৰাইজৰ ক্ষমতা ৰাজনীতিৰ বিৰুদ্ধে ঠিক আছে আৰু সময় দিব নোৱাৰিম ভগৱানক লৈ ৰাজনীতি কৰা ভাগ্যজনক নাই ভগৱানক লৈ ৰাজনীতি জুবিনৰ ন্যায়টো আজিলৈকে পলম কৰি ৰাখিছে জুবিনৰ ন্যায়টো দিবলৈ বিচৰা নাই সম্পূৰ্ণভাৱে মিছা কথা কৈ আছে বাইদেউজনীয়ে কেতিয়াও জুবিনদাৰ ন্যায় বিচাৰো কেতিয়াও ৰাজনীতি লৈ নানো কাৰণ বাইদেউজনীয়ে সম্পূৰ্ণ মিছা কথা কৈ আছে ভগৱান আৰু জুবিনদাৰ আমি ৰাজনীতি নকৰো বাইদেউজনীয়ে সম্পূৰ্ণ মিছা কথা কৈ আছে আজি ছমাহ ধৰি জুবিন গাৰ্গৰ মিছা কথা ৰাজনীতি অসমৰ ৰাইজে প্ৰত্যাহাৰ কৰিছে অসমৰ ৰাইজে ঘৃণাৰ ৰাজনীতি প্ৰলোভনৰ ৰাজনীতি হিতাধিকাৰী ৰাজনীতি এইবাৰ 2024 প্ৰত্যাহাৰ কৰিব আমি দলীয় ৰাজনীতিৰ ঊৰ্ধলৈ গৈ ইমান এটা সুন্দৰ মঞ্চ আমি পাইছো আমি কিন্তু কেৱল ইজনে সিজনক আপোনাৰ খুৰা কথাটোত আমি একমত হৈছো মোৰ ক'ব লগা কথাটো হ'ল কি যে
ছাত্ৰ সন্থাৰ নেতাজনে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা বৰ সুন্দৰ প্ৰশ্ন হয়, কৈছে। উত্থাপন কৰিলে। মই এজন শিক্ষক হিচাপে নাওবৈচাত স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে এখন বিজ্ঞান শিক্ষাৰ ব্যৱস্থা হোৱা নাই। আচলতে দুইটা ইতিমধ্যে লালুকত দিয়া হৈছে, লালুকত দিয়া দিয়া হৈছে, হৈছে। নৱবৈচা কলেজখনো সকলোৱে কথা পাতি আছে। সকলোৱে আচলতে অলপ অলপকে ক'ব। এই আছু প্ৰতিনিধিগৰাকীয়ে ক'ব। শাসক পক্ষৰ মই মুখপাত্ৰগৰাকীকো ক'ব বিচাৰিছো, আচলতে আমি লালুকত হৈছে আন ক'ৰবাত হৈছে আমি সেয়া উন্নয়ন বিচৰা নাই। আমি আমাৰ এই অঞ্চলটোত আমি যিখিনি সমস্যাত আমি ভুগিছো, আচলতে আজি কংগ্ৰেছৰে হওক বিজেপিৰে হওক যোন লংকালে গৈছে তেওঁ ৰাৱণ হৈছে। আমি সেই কথাটো এই নাওবৈচা সমষ্টিটোত আমি সৰুৰে পৰা দেখি আহিছো। চৰণীয়া পথাৰৰ দৰে সকলোৱে ব্যৱহাৰ কৰি ক'ৰবাৰ পৰা ওপৰৰ পৰা এজন আহি ইয়াত নিৰ্বাচন খেলে, তাৰ পাছত কোনোবা লণ্ডনলৈ যায়, কোনোবা বিদেশলৈ যায়, তেওঁলোকে গৈ শীত তাপ নিয়ন্ত্ৰিত কোঠাত ঠিক বহি আছে। তেওঁলোকে আপুনি নিজৰ কিবা ক'ব স্বাৰ্থ লাভ বিচাৰি কৰি আছে? আছে। কিন্তু আমি ক'ব এইবাৰ- বিচাৰিছো এইবাৰ- এইবাৰ আজি এইবাৰ এই নৱগঠিত যি ৰঙানদী সমষ্টি আছে, এই সমষ্টিটোৰ ৰাইজক লৈ এনেদৰে হেতালি খেলিবলৈ দিয়া কিন্তু কোনো কাৰণতে নহ'ব। আমি সকলোৱে প্ৰতিটো সময়ত আমি দৃষ্টি ৰাখিম, আমি ছাত্ৰ সন্থাৰ কৰ্মীসকলে দৃষ্টি ৰাখিম। যিদৰে আমাৰ এই জনসাধাৰণক ব্যৱহাৰ কৰি আহিছে তেনেদৰে কিন্তু কোনো ৰাজনৈতিক নেতাক আমি ব্যৱহাৰ কৰিবলৈ নিদিম। এইখিনি কথাত আমি চৰকাৰখনক কোনো ৰাজনৈতিক কি বিজেপি কি কংগ্ৰেছ আমি কোনো নেতাকে কিন্তু এই নাওবৈচা ৰঙানদী সমষ্টিটোক আমি এইবিলাক কথা লাগি আছো হয়। আমাৰ এই ৰঙানদী নাওবৈচা সমষ্টিটোত আমাৰ কিমান ধৰণৰ সমস্যা আছে, সমস্যা থাকিব। আমাৰ মেডিকেল আছে, মেডিকেলখন আমি কিমান উন্নত কৰিব পাৰো। আমাৰ কলেজ আছে, এই কলেজখনক আমি আৰু কিমান আগবঢ়াই দিব পাৰো। আমাৰ সীমাৰ সমস্যা হৈছে। ঠিক আছে। আপোনালোকে যদি আজি আপোনালোকে যদি অৰুণাচলৰ যি সীমা আছে, আপুনি যদি আজি অৰুণাচলৰ যি সীমা আছে সেই সীমালৈ যায়, হিমালয় গ'লে মানে আপোনালোকে দেখিব কেনেদৰে অৰুণাচলী লোকে আগ্ৰাসন কৰি আমাৰ অসমৰ ভূমি যিদৰে দখল কৰিছে, সেই বিষয়বিলাকৰ ওপৰত যিজন নেতাই মাত পাতিব পাৰে তেনেকুৱা ইয়াত কাইলৈ তেনেকুৱা এজন বিধায়কে তেনেকুৱা এজন বিধায়ক নিশ্চিতভাৱে আমি তেওঁ আশীৰ্বাদ যাত্ৰা কৰিছে। এই আশীৰ্বাদ যাত্ৰাই যিমানেই অসমৰ দিশলৈ আগবাঢ়িছে, সিমানেই ৰন্ধন গেছৰ দাম বাঢ়িছে, সিমানেই পেট্ৰল সামগ্ৰীৰ দাম বাঢ়িছে, মূল্য বৃদ্ধি আকাশ লৈ গৈছে। যিমানেই মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰা আগবাঢ়িছে, সিমানেই মূল্য বৃদ্ধিৰ গ্ৰাফডাল ওপৰলৈ গৈছে। এয়াই হ'ল অসমৰ উন্নয়নমুখী চৰকাৰৰ ৰাজনীতি। এই ঘৃণা এই ধৰ্মমেৰুকৰণৰ ৰাজনীতি অসমৰ ৰাইজে এবাৰ প্ৰত্যাহাৰ কৰিব। তো আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি ৰাইজলৈ অনুৰোধ জনাইছো, আগন্তুক বিধানসভাত তেওঁলোকে যাতে বিবেক ভোট প্ৰদান কৰে এনে এজন ব্যক্তিক, যি ব্যক্তিয়ে আমাৰ ৰঙানদী উন্নয়নৰ কৰিব ক্ষেত্ৰত পাৰে।